নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰতিদিনৰ নিচিনা আজিও 2023 বৰ্ষৰ মেট্ৰিক ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছোঁ এটা সুখবৰ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে সেৱা বোৰ্ডে প্ৰকাশ কৰিছে ব্লু প্ৰিণ্ট চাই যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীয়ে 100%ৰ পৰা 100% কমন পেলাব পাৰিব 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত। ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰতিদিনে এটা এটাকৈ ব্লু প্ৰিণ্ট ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ লৈ আহিম। আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ লৈ আহিছোঁ ইংলিছ যিটো ব্লু প্ৰিণ্ট, সেই ইংলিছ ছাবজেক্টৰ ব্লু প্ৰিণ্টটো লৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকল, ব্লু প্ৰিণ্ট হৈছে এনে এটা বিষয় য'ত কোনটো ছাবজেক্টৰ পৰা কিমান মাৰ্ক আহিব, কেইটা প্ৰশ্ন আহিব, সবিশেষ আজি এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে মনোযোগেৰে শেষলৈকে অতি ভিডিঅ'টো চাই থাকিবা। আৰু তোমালোকৰ মাৰ্ক কিমান থাকিব, কিমান পাছ মাৰ্ক থাকিব, কিমান টাইম এক্সাম থাকিব, সবিশেষ ছাত্ৰ ছাত্ৰীসকলে জানিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকলে ইয়াত চোৱা, তোমালোকে সেৱা বোৰ্ডে প্ৰকাশ কৰিছে ব্লু প্ৰিণ্ট যিটো 2023 বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ বাবে। আজি লৈ আহিছোঁ ইংলিছ ছাবজেক্টৰ ব্লু প্ৰিণ্ট আৰু মিনিমাম মাৰ্কছ থাকিব 90 মাৰ্কৰ পৰীক্ষা হ'ব। 27 পালে ছাত্ৰ ছাত্ৰীসকলে পাছ কৰিব আৰু 10 মাৰ্ক থাকিব ছাত্ৰ ছাত্ৰীসকলৰ প্ৰেক্টিকেল। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল, যিকেইটা ছাবজেক্টৰ পৰা তোমালোকৰ এই কুৱেশ্যনসমূহ কাটিব, ইয়াত কুৱেশ্যনৰ যিটো আছে চিলেবাছ, সেইটো চিলেবাছ ইয়াত উল্লেখ কৰা আছে। লেটাৰ টু গডৰ ছাবজেক্টৰ পৰা আহিব, চেপ্টাৰৰ পৰা আহিব, নেলছন মেণ্ডেলাৰ পৰা আহিব, ক্ৰগৰ পৰা TF ফ্ৰম আছাম, এনেকৈ যিসমূহ ছাবজেক্ট দিয়া আছে এইখিনি ছাবজেক্টৰ পৰাই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্নসমূহ কাটিব। কিন্তু ছাত্ৰ ছাত্ৰীসকলে নাজানে যে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব আৰু কোন কেইটা প্ৰশ্ন পৰিলে ছাত্ৰ ছাত্ৰীসকলক কমন পৰিব, সবিশেষ আজি এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। ছাত্ৰ ছাত্ৰীসকল, ইয়াত তোমালোকে যিটো ফ্ৰেম চাইছা সেইটো তোমালোকে ফাৰ্ষ্টত চাবা। মই ফাৰ্ষ্টত তোমালোকক তলফালৰ পৰা দেখুৱাই আছোঁ এটা বস্তু, তোমালোকে বুজাত সহজ হ'ব। লং এনচাৰ যিটো আছে LA দিয়া আছে, ইয়াত তোমালোকে মনোযোগ দি চাবা। ইয়াত লং এনচাৰ এইটো তোমালোকে দেখিবলৈ পাইছে, ইয়াত হৈছে লং এনচাৰ, এইটো বুজাইছে। তাৰপিছত তোমালোকে ইয়াত চোৱা শ্বৰ্ট এনচাৰ SA বুলি তোমালোকক ইয়াত বুজা হৈছে। তাৰপিছত তোমালোকে চোৱা MCQ যিসমূহ 1 মাৰ্কৰ প্ৰশ্ন সেইসমূহ দিয়া হৈছে ইয়াতে, তোমালোকে দেখিবলৈ পাইছে। ইয়াত এনেকৈ বুজোৱা হৈছে। আৰু তোমালোকৰ যিটো মেট্ৰিক পৰীক্ষা ইংলিছ বিষয়ত তোমালোকৰ 16টা 4 মাৰ্কৰ প্ৰশ্ন থাকিব, 16 মাৰ্কৰ প্ৰশ্ন থাকিব 4টা। তাৰপিছত শ্বৰ্ট এনচাৰ অৰ্থাৎ 2 মাৰ্কৰ 3 মাৰ্কৰ প্ৰশ্ন থাকিব 14টা 29 মাৰ্কৰ। আৰু ভেৰি শ্বৰ্ট এনচাৰ অৰ্থাৎ এইবাৰতো নতুন নিয়ম আনিছে সেৱা বোৰ্ডে, যিটো 45 মাৰ্কৰ 1 মাৰ্কৰ প্ৰশ্ন থাকিব। ইয়াত তোমালোকে 45টা প্ৰশ্ন থাকিব 1 মাৰ্কৰ MCQ। তাৰপিছত এনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ ব্লু প্ৰিণ্টটো প্ৰস্তুত কৰা হৈছে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চোৱা লেটাৰ টু গডৰ যিটো আছে 3 মাৰ্কৰ 3টা প্ৰশ্ন আহিব আৰু 2 মাৰ্কৰ 4টা আহিব। কিন্তু অপশ্যনেল থকাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক ইয়াত বহু মাৰ্ক হৈ যায়, যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক ধাৰ্য কৰি দিয়া হৈছে 7 মাৰ্ক। এই যে লেটাৰ টু গড যিটো আছে, সেই লেটাৰ টু গডৰ পৰা 7 মাৰ্কৰ প্ৰশ্ন আহিব। 1 মাৰ্কৰ ছাত্ৰ ছাত্ৰীসকলৰ 1 মাৰ্কৰ প্ৰশ্নসমূহ পঢ়িবা আৰু তোমালোকৰ যিটো দিয়া আছে শ্বৰ্ট 2 মাৰ্কৰ 3 মাৰ্কৰ প্ৰশ্নসমূহ পঢ়িবা। ইয়াৰ পৰা 5 মাৰ্ক 6 মাৰ্ক এনেকুৱা 7 মাৰ্কৰ যিসমূহ প্ৰশ্ন আছে সেইসমূহ পঢ়িব নালাগে। তাৰপিছত তোমালোকে চোৱা নেলছন মেণ্ডেলাৰ অংক, ইয়াত তোমালোকে চোৱা 3 মাৰ্কৰ 3টা আহিব, তাৰপিছত 2 মাৰ্কৰ 1টা আহিব। তোমালোকে ইয়াত টোটেল থাকিব 5 মাৰ্ক। তাৰপিছত তোমালোকে চোৱা ক্ৰকৰ যিটো আছে 3 মাৰ্কৰ 3টা থাকিব, তাৰপিছত 2 মাৰ্কৰ 1টা থাকিব, 5 মাৰ্ক থাকিব টোটেল। তাৰপিছত TF ফ্ৰম আছাম যিটো আছে 3 মাৰ্কৰ 3টা থাকিব, 2 মাৰ্কৰ 1টা থাকিব, টোটেল মাৰ্ক হৈছে 5 মাৰ্ক। তাৰপিছত আছে মেডাম ৰাইডছ দ্য বাছ, 2 মাৰ্কৰ 2টা থাকিব আৰু ইয়াত 2 মাৰ্কৰ 1টা থাকিব। এনেকৈ টোটেল 4 মাৰ্ক দিয়া হৈছে। এনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ব্লু প্ৰিণ্ট, সেই ব্লু প্ৰিণ্টটো ইয়াত উল্লেখ কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এনেকৈ বুজি ল'বা কিমানখিনি কোনটো ছাবজেক্টৰ পৰা কিমান মাৰ্ক আহিব। আৰু তোমালোকৰ যিটো গ্ৰামাৰখিনি বেছিকৈ চাবা, কাৰণ গ্ৰামাৰত বহুত মাৰ্ক থাকে, যাৰ বাবে গ্ৰামাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে নাজানে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি বুজাত কিবা অসুবিধা পাইছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, আৰু পৰৱৰ্তী ভিডিঅ'তে আমি বেলেগ ছাবজেক্টৰ লৈ আহিম। আৰু ছাত্ৰ ছাত্ৰীসকল, যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু তোমালোকে যদি এইটো ভিডিঅ'ত কিবা বুজাত অসুবিধা হৈছে তেনেহ'লে তলফালে চোৱা, মই এইটো দাগ দি আছোঁ, সেইটোত তোমালোকে লং এনচাৰ, শ্বৰ্ট ফ্ৰম যিসমূহ আছে এইখিনি বুজি ল'বা।